বিন্নাকান্দিত নিৰ্বাচনী ৰণত নামিব বদৰুদ্দিন আজমল। সামগুৰিত AIUDFৰ প্ৰাৰ্থী হ'ব আব্দুল আজিজ। আজমলৰ দলে টিকট দিলে 3গৰাকী হিন্দু লোকক। 12জনীয়া দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা ঘোষণা AIUDFৰ। বদৰুদ্দিন আজমলৰ দল AIUDFে মঙলবাৰে প্ৰকাশ কৰিলে দলৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা। হুজাইত সংবাদমেল আয়োজিত কৰি দলৰ মুৰব্বী বদৰুদ্দিন আজমলে ঘোষণা কৰিলে এই 12জনীয়া দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা। বিন্নাকান্দিৰ পৰা বদৰুদ্দিন আজমলে নিজেই নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত। গোৱালপাৰা পূবত হাফিজ বছিৰ আহমেদ, ধুবুৰীত নজৰুল হকক প্ৰাৰ্থিত্ব। দলগাঁৱত মুজিবুৰ ৰহমান, চেঙাত আশ্ৰাফুল হুছেইনক প্ৰাৰ্থিত্ব। কৰিমগঞ্জ দক্ষিণত চিহাবুদ্দিন, চমৰীয়াত ইমদাদ হুছেইন, গোলকগঞ্জত জামছেৰ তালুকদাৰক প্ৰাৰ্থিত্ব। বিজনী, ৰহা আৰু ৰামকৃষ্ণ নগৰত হিন্দু লোকক প্ৰাৰ্থিত্ব আজমলৰ। বিজনীত মুচুখা বসুমতাৰী, ৰহাত মুকুট দাসক আজমলে দিলে টিকট। ৰামকৃষ্ণ নগৰত ডক্টৰ অৰূপ কুমাৰ দাস তালুকদাৰক AIUDFে দিলে টিকট। नंबर 1 बिन्नाकांदी कॉन्स्टिट्यूंसी मौलाना बदरुद्दीन अजमल। 14 गोवालपाड़ा ईस्ट हाफिज बशीर अहमद, धुबड़ी एक्स MLA नजरुल हक, दलगांव मुजीबुर रहमान एक्स MLA, चेंगा सिटिंग MLA अशरफुल हुसैन, सामागुड़ी अब्दुल अजीज एक्स MLA, समरिया इमदाद हुसैन, गोलकगंज जमशेद तालुकदार, बिजनी मुसुका बसुमतारी, रोहा मुकुट दास और रामकृष्ण नगर डॉक्टर अनुप कुमार दास तालुकदार। উল্লেখ্য, দীৰ্ঘ বিৰতিৰ অন্তত বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব বদৰুদ্দিন আজমল। AIUDFৰ জন্মৰ সময়তে তেতিয়াৰ যমুনামুখ আৰু বৰ্তমানৰ বিন্নাকান্দিৰ পৰা অৱতীৰ্ণ হৈছিল আজমল। আজমলে ধুমুহাৰ সৃষ্টি কৰিছিল বিন্নাকান্দিৰ ৰাজনীতিত। 2006 চনৰ পৰা AIUDFৰ দখলতে আছে বিন্নাকান্দি। এতিয়া পৰিৱেশ পৰিস্থিতি সলনি হৈছে। দলৰ সংকট আৰু আজমলৰ ৰাজনৈতিক ভৱিষ্যতক লৈ প্ৰশ্নৰ উদ্বেগ ঘটাৰ সময়তে পুনৰ বিন্নাকান্দিৰ জনতাৰ কাষ চাপিছে বদৰুদ্দিন আজমল। অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ৰেজাউল কৰিম চৌধুৰীৰে আজমলৰ হ'ব পোনপটীয়া যুঁজ। ইফালে সামগুৰিত ৰকিবুলৰ পুত্ৰ তানজিলৰ সন্মুখত আজমলে প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰিলে আব্দুল আজিজক। চৰ্তমতে সহজ নহ'ব ৰকিবুলৰ পুত্ৰৰ সামগুৰি নিৰ্বাচন। উল্লেখ্য, ইতিপূৰ্বে AIUDFে প্ৰকাশ কৰিছে 9জনীয়া নিজৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা। এই পৰ্যন্ত ৰাজ্যৰ 21খন আসনত প্ৰাৰ্থী ঘোষণা কৰিলে আজমলে। ব্যুৰ ৰিপৰ্ট, আছাম টক্স।